শিক্ষাৰ্থীসকল, আজি মই তোমালোকক অনুশীলনী 8Cৰ 6 নম্বৰৰ পৰা কেইটামান অংক কৰি দিম। 6 নম্বৰ অংকটো আছিল হাতীকুছি হাইস্কুলৰ 620 গৰাকী ছাত্ৰ ছাত্ৰীৰ ভিতৰত 341 গৰাকী ছাত্ৰী শতকৰা কিমান গৰাকী? আমাক দিয়া আছে স্কুলখনৰ মুঠ ছাত্ৰ ছাত্ৰীৰ সংখ্যা 620 গৰাকী আৰু ছাত্ৰৰ সংখ্যা দিয়া আছে 341 গৰাকী। এইটো এতেকে ছাত্ৰীৰ সংখ্যা হ'ব মুঠ ছাত্ৰ ছাত্ৰীৰ সংখ্যাৰ পৰা ছাত্ৰৰ সংখ্যাটো বিয়োগ কৰি দিছোঁ, দিলে আমি 279 গৰাকী ছাত্ৰী পাইছোঁ। এতিয়া তাৰ মানে কি হ'ল, মুঠ ছাত্ৰ ছাত্ৰী 620 গৰাকীৰ ভিতৰত ছাত্ৰীৰ সংখ্যা 279 গৰাকী। এতিয়া মই সেইকাৰণে লিখিছোঁ 620 গৰাকী ছাত্ৰ ছাত্ৰীৰ ভিতৰত ছাত্ৰীৰ সংখ্যা 279 গৰাকী। এতেকে এগৰাকীৰ ভিতৰত হ'ব, যিহেতু 620ৰ পৰা 1লৈ আহিলোঁ, কমি গ'ল, ঐকিক নিয়ম মতে 620ৰে হৰণ কৰিছোঁ। তাৰপিছত শতকৰা দিছে নহয়, যে শতকৰা ছাত্ৰী শতকৰা কিমান গৰাকী? শতকৰা মানে 100 গৰাকীৰ ভিতৰত উলিয়াব দিছে, গতিকে মই লিখিছোঁ এতেকে 100 গৰাকীৰ ভিতৰত ছাত্ৰীৰ সংখ্যা হ'ব 279/620। এইটো ঠিকে আছে, ইয়াত 1 গৰাকীতকৈ ইয়াত বেছি 100 গৰাকী হ'ল, গতিকে বেছি যিহেতু হ'ল 1ৰ পৰা 100 হ'ল, গতিকে 100টোৰে পূৰণ কৰিছোঁ। আৰু এতিয়া 100ৰে পূৰণ কৰি আমি সেইখিনি কেলকুলেশ্যন কৰিলে তোমালোকে পাবা ইজ ইকুৱেল টু হ'ব 45 গৰাকী। এতেকে আমাক ইয়াত কিন্তু মই কালিও কৈছিলোঁ যে লাষ্টৰ লাইনটোত মই লিখিছিলোঁ এতেকে 100 গৰাকী ছাত্ৰ ছাত্ৰীৰ ভিতৰত ছাত্ৰীৰ সংখ্যা, গতিকে যিহেতু 100 গৰাকী লিখিছোঁ সেইটোৱেই শতকৰা বুজাব। গতিকে আমি আৰু উত্তৰটো ইয়াত যে 45 গৰাকী লিখিছোঁ, মই ইয়াত 45% চিনটো দিব নোৱাৰোঁ। এতেকে স্কুলখনৰ ছাত্ৰ ছাত্ৰীসকলৰ সকলৰ 45% ছাত্ৰী বা শতকৰা 45 গৰাকী ছাত্ৰী বুলি আমি ক'ব পাৰোঁ। শতকৰা ক'লে আৰু পাৰ্চেণ্টেজ চিনটো দিব নালাগে। তাৰপিছত 7 নম্বৰ অংকটো আছিল কৰবীৰ 28 পৃষ্ঠা লিখিবলগীয়া আছিল। ৰাতিপুৱাৰ ভাগত তেওঁ 25% সম্পূৰ্ণ কৰিলে। তেওঁৰ আৰু কিমান পৃষ্ঠা লিখিবলৈ বাকী থাকিল? আমাক সুধিছে যে কি কৰবীৰ পঢ়িবলগীয়া মুঠ পৃষ্ঠা আছিল, লিখিবলগীয়া মুঠ পৃষ্ঠা আছিল 28। গতিকে আমি লিখিছোঁ 7 নম্বৰ অংকটো মুঠ লিখিবলগীয়া পৃষ্ঠা ইজ ইকুৱেল টু 28টা। এতেকে ৰাতিপুৱা লিখা পৃষ্ঠাৰ সংখ্যা কিমান হ'ব? আমাক কৈছিল যে কৰবীৰ 28 পৃষ্ঠা লিখিবলগীয়া আছিল, ৰাতিপুৱাৰ ভাগত তেওঁ 25% সম্পূৰ্ণ কৰিলে। গতিকে আমি লিখিব লাগিব ৰাতিপুৱা লিখা পৃষ্ঠাৰ সংখ্যা 28 তাৰ 25
25%। 28 এই ৰটোৰ কাৰণে পূৰণ লিখিছোঁ 25% মানে 25/100 একক তাতো ইমান ইয়াত থাকিব গতিকে আমাৰ এইটো ক্যালকুলেশন কৰিলে হ'ব 7টা তাৰ মানে 28 পৃষ্ঠা লিখিবলগীয়া আছিল তাৰে 7 পৃষ্ঠা পুৱা লিখিলে কাৰণ 25% কৈছিল নহয় আমি মুঠ পৃষ্ঠা আছিল 28টা গতিকে তাৰ 25% উলিয়ালে 7টা হ'ল গতিকে আমাক এতিয়া সুধিছে তেওঁৰ আৰু কিমান পৃষ্ঠা লিখিবলৈ বাকি থাকিল গতিকে এতেকে লিখিবলৈ বাকি থকা পৃষ্ঠাৰ সংখ্যা সমান মুঠ পৃষ্ঠা আছিল 28 ৰাতিপুৱা পঢ়িলে সম্পূৰ্ণ কৰিলে 7টা গতিকে 28 - 7 = 21টা তাৰ মানে তেওঁৰ 21টা পৃষ্ঠা লিখিবলৈ বাকি আছিল তাৰ পিছত 8 নম্বৰ অংকটো আছে এজন মানুহে তেওঁৰ 4,50,000 টকাৰ সম্পত্তি 3জন পুতেকৰ মাজত ক্ৰমে 25%, 30% আৰু 45% হিচাপত ভগাই দিলে প্ৰতিজনে পোৱা সম্পত্তিৰ মূল্য উলিওৱা গতিকে এইটো অংক একে ধৰণৰ অংক আগত কৰিছোৱেই আৰু ইতিমধ্যে মই এই অংকটো তোমালোকক ইয়াৰ PDF ফাইলটোত কৰি দিছোঁ তোমালোকে বুজি পাবা নিশ্চয় সেইটো তোমালোকে নিজে কৰিবা তাৰ পিছত আমি আহিছোঁ 9 নম্বৰ প্ৰশ্নটোলৈ 9 নম্বৰ প্ৰশ্নটো আছিল হাই স্কুল শিক্ষান্ত পৰীক্ষাত মুঠ 3,42,400 গৰাকী পৰীক্ষাৰ্থীৰ 15% প্ৰথম বিভাগত 30% দ্বিতীয় বিভাগত আৰু 32% তৃতীয় বিভাগত উত্তীৰ্ণ হ'ল প্ৰতিটো বিভাগত উত্তীৰ্ণ হোৱা পৰীক্ষাৰ্থীৰ সংখ্যা আৰু অনুত্তীৰ্ণ পৰীক্ষাৰ্থীৰ সংখ্যা উলিওৱা আমাক মুঠ পৰীক্ষাৰ্থীৰ সংখ্যা দিয়া আছে আৰু তাৰ পৰা প্ৰথম বিভাগত কিমান শতাংশই পাছ কৰিছিল দ্বিতীয় বিভাগত কিমান শতাংশই পাছ কৰিছিল আৰু তৃতীয় বিভাগত কিমান শতাংশ পাছ কৰিছিল আমাক দিয়া আছে তাৰ পৰা আমি প্ৰতিটো বিভাগত উত্তীৰ্ণ হোৱা ছাত্ৰ ছাত্ৰীৰ সংখ্যা উলিয়াব লাগে আৰু তাৰ পিছত অনুত্তীৰ্ণ ছাত্ৰ ছাত্ৰীৰ সংখ্যা উলিয়াব দিছে গতিকে আমি লিখিম 9 নম্বৰ মুঠ পৰীক্ষাৰ্থীৰ সংখ্যা সমান আমাক দিয়া আছিল 3,42,400 গৰাকী তাৰ পিছত এতেকে প্ৰথম বিভাগত উত্তীৰ্ণ পৰীক্ষাৰ্থীৰ সংখ্যা সমান কি হ'ব মুঠ পৰীক্ষাৰ্থীৰ 15% গতিকে 342,400 গৰাকীৰ 15% এতিয়া আমি কি কৰিম আগতে কৰিছোঁৱেই ইতিমধ্যে
যে 3,42,400 এই ৰটোৰ কাৰণে পূৰণ চিনটো দিলোঁ 15% মানে 15/100 একক গৰাকীটো পিছত লিখিছোঁ আৰু এইখিনি তোমালোকে কেলকুলেশ্যন কৰিলে পাবা 51,360 গৰাকী তাৰমানে ইমান গৰাকী ছাত্ৰ ছাত্ৰী প্ৰথম বিভাগত উত্তীৰ্ণ হ'ল একেদৰে দ্বিতীয় বিভাগত উত্তীৰ্ণ পৰীক্ষাৰ্থীৰ সংখ্যা হ'ব দ্বিতীয় বিভাগত উত্তীৰ্ণ পৰীক্ষাৰ্থীৰ সংখ্যা মুঠ পৰীক্ষাৰ্থীৰ 30%। দ্বিতীয় বিভাগত উত্তীৰ্ণ পৰীক্ষাৰ্থীৰ সংখ্যা 3,42,400 গৰাকীৰ 30%। আগৰটোৰ দৰে এইটো সংখ্যা ঠিকে থাকিব ৰৰ বাবে পূৰণ একক মই গৰাকী পিছত লিখিম 30% মানে 30/100 গৰাকী আৰু এইখিনি কেলকুলেশ্যন কৰিলে হ'ব 1,02,720 গৰাকী এইটো হ'ল দ্বিতীয় বিভাগত উত্তীৰ্ণ পৰীক্ষাৰ্থীৰ সংখ্যা একেদৰে তৃতীয় বিভাগত উত্তীৰ্ণ পৰীক্ষাৰ্থীৰ সংখ্যা কিমান হ'ব আমি উলিয়াওঁ একেদৰে তৃতীয় বিভাগত উত্তীৰ্ণ পৰীক্ষাৰ্থীৰ সংখ্যা মুঠ পৰীক্ষাৰ্থীৰ 32%। গতিকে 342,400 ৰটোৰ বাবে পূৰণ 32% 32/100 গৰাকী ইজ ইকুৱেল টু কেলকুলেশ্যন কৰিলে হ'ব 1,09,568 গৰাকী এতিয়া আমাৰ প্ৰথম দ্বিতীয় তৃতীয় বিভাগত উত্তীৰ্ণ ছাত্ৰ ছাত্ৰীৰ সংখ্যা ওলাল এতিয়া আমি কি উলিয়াব লাগিব যে অনুত্তীৰ্ণ ছাত্ৰ ছাত্ৰীৰ সংখ্যা আৰু সেইটোৰ বাবে আমি কি কৰিব লাগিব মুঠ ছাত্ৰ ছাত্ৰীৰ সংখ্যাৰ পৰা প্ৰথম দ্বিতীয় আৰু তৃতীয় তিনিওটা বিভাগত পাছ কৰা ছাত্ৰ ছাত্ৰীৰ সংখ্যাটো বিয়োগ কৰি দিলে আমি অনুত্তীৰ্ণ ছাত্ৰ ছাত্ৰীৰ সংখ্যাটো পাই যাম গতিকে এতেকে অনুত্তীৰ্ণ ছাত্ৰ ছাত্ৰীৰ সংখ্যা এতেকে অনুত্তীৰ্ণ পৰীক্ষাৰ্থীৰ সংখ্যা সমান মুঠ আছিল আমাৰ কিমান 3,42,400 বিয়োগ প্ৰথম বিভাগত উত্তীৰ্ণ হোৱা আছিল 51,360 গৰাকী দ্বিতীয় বিভাগত উত্তীৰ্ণ হৈছিল 1,02,720 গৰাকী তৃতীয় বিভাগত উত্তীৰ্ণ হৈছিল 1,09,568 গৰাকী তাৰমানে আমি এইটো মুঠ আছিল ছাত্ৰ ছাত্ৰীৰ সংখ্যা এইটো প্ৰথম বিভাগত পোৱা এইটো দ্বিতীয় বিভাগত পোৱা এইটো তৃতীয় বিভাগত এই তিনিওটাৰ যোগফলটো মুঠ ছাত্ৰ ছাত্ৰীৰ সংখ্যাটোৰ পৰা বিয়োগ কৰি দিলে আমি অনুত্তীৰ্ণ হোৱা ছাত্ৰ ছাত্ৰীৰ সংখ্যা পাই যাম গতিকে এতিয়া
42440 বিয়োগ সেই তিনিওটা যোগ কৰিলে কিমান হ'ব প্ৰথম দ্বিতীয় আৰু তৃতীয় বিভাগত অনুতীৰ্ণ মুঠ পৰীক্ষাৰ্থী ওলাব এইকেইটা যোগ কৰিলে 2,63,648 গৰাকী এই তিনিওটা যোগ কৰিলে এইখিনি হ'ব is equal to 78,752 গৰাকী তাৰ মানে এইখিনি পৰীক্ষাৰ্থী অনুতীৰ্ণ হয় তাৰ পিছত 10 নম্বৰ অংকটো আছে এটা বাকচত থকা কণীবোৰৰ 16 and 2/3% বেয়া ওলাল যদি বেয়া কণীৰ সংখ্যা 16টা হয় তেন্তে বাকচটোত থকা মুঠ কণীৰ সংখ্যা উলিওৱা আমি ধৰি লওঁ 10 নম্বৰ এইটো ধৰা হ'ল মুঠ কণীৰ সংখ্যা সমান xটা এতেকে প্ৰশ্নমতে বুলি আমাক মই কিয় লিখিলোঁ সকলোতেতো লিখা নাই প্ৰশ্নমতে বুলি তাৰমানে ইয়াত দিয়া আছিল এটা বাকচত থকা কণীবোৰৰ 16 and 2/3% বেয়া ওলাল যদি বেয়া কণীৰ সংখ্যা 16টা তেন্তে বাকচটোত থকা মুঠ কণীৰ সংখ্যা উলিওৱা গতিকে কি হ'ল বাকচত থকা মুঠ কণীৰ মানে xৰ বা x ষ্টাৰ বুলিও লিখিব পাৰা x ষ্টাৰ 16 and 2/3% is equal to 16টা মানে বেয়া কণীৰ সংখ্যা 16টা দিয়া আছিল আৰু মুঠ কণীৰ 16 and 2/3% কি হ'ল বেয়া হ'ল এতিয়া চোৱা মই যদি ইয়াত এক্সট্ৰা বুলি লিখোঁ ইয়াতো লিখিব লাগিব আৰু মই ইয়াত যদি নিলিখোঁ এইটোত যদি নিলিখোঁ তেতিয়াহ'লে ইয়াতো লিখিব নালাগে কাৰণ দুইফালৰ এককটো একে গতিকে আমি এনেকৈও লিখিব পাৰোঁ xৰ 16 and 2/3% is equal to 16 গতিকে ইয়াৰ পৰা আমি এতিয়া xৰ মান উলিয়ালে মুঠ কণীৰ সংখ্যা পাম কাৰণ মুঠ কণীৰ সংখ্যা xটা বুলি ধৰিছোঁ এটা কথা মই তোমালোকক বাৰে বাৰে কৈছোঁ এককটো ধৰি লওঁতেই কৰিবা তেতিয়া সুবিধা হ'ব ধৰি লওঁতেই যদি এককটো লিখা সমীকৰণটোত নিলিখিলেও হ'ব গতিকে xৰ কি হ'ব এইটো অপ্ৰকৃত ভগ্নাংশলৈ নিওঁ এইটো মিশ্ৰ ভগ্নাংশ হৈ আছে গতিকে অপ্ৰকৃত ভগ্নাংশলৈ নিলে 3 × 16 48 + 2 50% is equal to 16 এতিয়া ইয়াৰ কি হ'ব xৰ মানে পূৰণ এতিয়া 50/3 মই ইয়াৰ আগৰ ক্লাছত তোমালোকক মই বুজাই দিছোঁ ভগ্নাংশত শতাংশ চিনটো থাকিলে কি হয় তোমালোকে আকৌ এবাৰ চাই ল'বা মই সিদিনাখন ডিটেইলছ বুজাই দিছিলোঁ গতিকে এইটো যদি আমি ইয়াতে কটাকটি কৰি দিওঁ একবাৰ দুইবাৰ তাৰ মানে কি হ'ব x into implies x into কিমান হ'ব 1/3 into 2 6 1/6 equal to 16 x is equal to 16 1/6 এইফালে পূৰণ হৈ আছে সমান চিনৰ বাওঁফালে এইফালে গ'লে হৰণ হ'ব 1/6 x is equal to 16
হৰণৰ ঠাইত পূৰণ চিন দিলে এইটো উলটি যায় 6/1 হ'ব 1টো লিখিবও পাৰা নাইবা অকল 6 লিখিলেও হ'ব ইয়াত 1টো নিলিখিলেও কথা নাই গতিকে আমাৰ কিমান হ'ল implies x equal to 16 into 6 96 তলৰ 1টো নিলিখিলেও একো কথা নাই ওপৰৰ লাইনতে তোমালোকে এইখিনিতে তোমালোকে এই 6/1 নিলিখি অকল 6 লিখিবও পাৰা কাৰণ হৰত যদি 1 থাকে 1 থাকে তেতিয়াহ'লে সেইটো নিলিখিলেও হয় কাৰণ 1ৰে হৰণ কৰিলে সেই একে সংখ্যাটোৱে ওলায় গতিকে আমি পালোঁ x equal to 96 xটো কি আছিল আমাৰ আৰু আমাক কি উলিয়াব দিছিল মুঠ কণীৰ সংখ্যা এতেকে মুঠ কণীৰ সংখ্যা is equal to 96টা ইয়াত একক লিখিব পাৰিম ইয়াত লিখিব নোৱাৰা কাৰণ সমীকৰণটো যিহেতু নাই গতিকে আজি মই তোমালোকক ইয়ালৈ কৰি দিলোঁ ইয়াৰ পিছৰখিনি নেক্সট ক্লাছত কৰি দিম ধন্যবাদ